নমস্কাৰ আপোনালোকে চাই আছে আসাম নাও মই কংকন তালুকদাৰ শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত এটা বহুল চৰ্চিত বিষয় হৈ পৰিছে গাদ্দাৰ ভৱানীপুৰ সৰ্বক সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই গাদ্দাৰৰ ওপৰত শেহতীয়াকৈ সামাজিক মাধ্যমত সৰব হৈ পৰা দেখা গৈছে। তেখেতে খণ্ড খণ্ডকৈ প্ৰকাশ কৰি আছে গাদ্দাৰ কথা। ৰাইজে জানিব বিচাৰিছে বিজেপিত থকা কোন এই গাদ্দাৰ। তাক লৈ আজি আমাৰ এই আলোচনা, তাক লৈ আজি আমাৰ এই মতামত। ভৱানীপুৰ সৰ্বক সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আমি 2007 চনমানৰ পৰাই ব্যক্তিগতভাৱে চিনি পাওঁ কাৰণে কিছু কথা ক'বলৈ আহিছোঁ। তেখেতে 2007 চনত সাম্প্ৰতিক নামৰ এখন কাকতৰ সম্পাদনা কৰিছিল আৰু সেইখন কাকতত আমি সংবাদকৰ্মী হিচাপে কাম কৰিছিলোঁ। এতিয়া আমি ডিগ্ৰী পঢ়ি আছিলোঁ, গ্ৰেজুৱেশ্যন কৰি আছিলোঁ। তথাপিতো আমি সাংবাদিকতাৰ প্ৰথম বাক্যটো প্ৰথম শাৰীটো তাতেই লিখিছিলোঁ, বাতৰি লিখিছিলোঁ। আমাৰ গল্প কবিতাও তেখেতৰ কাকতখনত প্ৰকাশ হৈছিলে। তেতিয়াৰ পৰাই তেখেতৰ লগত আমাৰ এক মধুৰ সম্পৰ্ক আছিল। সেইকাৰণে আমি তেখেতক ভালকৈ জানো আৰু তেখেতৰ বিষয়ে আজি যিখিনি কথা চৰ্চা হৈ আছে বা বহুতো লোকে তেখেতৰ বিষয়ে যি আলোচনা কৰি আছে সেইখিনিৰ ওপৰত আমি দুটামান কথা ক'বলৈ ওলাইছোঁ। যোৱা দুদিনমানৰ পৰা ভৱানীপুৰ সৰ্বক সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই সামাজিক মাধ্যমত তেখেতৰ বিৰুদ্ধে যিবিলাকে ষড়যন্ত্ৰ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে সৰব হৈ পৰা দেখা গৈছে। তেখেতে সামাজিক মাধ্যমত লিখিছে, মই কেৱল কমিউনিষ্টৰ বিৰুদ্ধে যুঁজ দিয়া নাই, মই যুঁজ দিব লগা হৈছে আমাৰ মাজত আপোন ৰূপে থকা গাদ্দাৰসকলৰ বিৰুদ্ধে। অৰ্থাৎ তেওঁ নিজে স্বীকাৰ কৰিছে যে বিজেপি দলত তেওঁৰ বিৰুদ্ধে বহুতে ষড়যন্ত্ৰ কৰিছিল তেখেতক পৰাভূত কৰিবলৈ আৰু সেই ষড়যন্ত্ৰ তেখেতে বলি হৈছে বুলি নিজে স্বীকাৰ কৰিছে আৰু সেই কথা তেখেতে খণ্ড খণ্ডকৈ প্ৰকাশ কৰি আছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে বিষোদ্গাৰ কৰিছে যে সন্মুখৰ শত্ৰুক প্ৰত্যাহ্বান কৰা সহজ, কিন্তু ছদ্মবেশী শত্ৰুৰ চক্ৰান্ত উফৰাই দিয়া ইমান সহজ নহয় আৰু তেখেতে সেই চক্ৰান্ত উফৰাই দিব বুলি দৃঢ় সংকল্পবদ্ধ হৈছে আৰু তেখেতে সেইটো কথা সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। তেখেতে সামাজিক মাধ্যমত লিখিছে, মই ৱাটাৰলু যুঁজৰ নেপলিয়ন নহয়, মই ভৱানীপুৰ সৰ্বক সমষ্টিৰ ৰঞ্জিতহে। আৰু তেখেতে আগতীয়াকৈও কৈছে, বহুত কেইবাৰ কৈছে যে তেখেতৰ নামটো ৰঞ্জিত নহয় ৰঞ্জিত, অৰ্থাৎ যে ৰণ জিকি যায়। আৰু তেখেতে সামাজিক মাধ্যমত এইটো কথা উল্লেখ কৰিছে যে এই যুঁজৰ পৰিকল্পনাৰ বিষয়ে মই আগতেই গম পাইছিলোঁ, সেয়েহে কৈছোঁ মই নেপলিয়ন নহয় মই ৰঞ্জিতহে। তেখেতে ৱাটাৰলু যুদ্ধৰ কথা টানি আনি এইটো কথা উল্লেখ কৰিছে যে তেওঁ নেপলিয়ন নহয়, তেওঁ ৰঞ্জিত। আৰু যিটো তেখেতে সামাজিক মাধ্যমত দিয়া খণ্ড 3 তাতে তেখেতে পুনৰাই কৈছে যে যোৱা 7 এপ্ৰিল তাৰিখে অৰ্থাৎ প্ৰচাৰৰ অন্তিম দিনাখন সংবাদ মাধ্যমযোগে আমি ৰাইজক জনাইছিলোঁ যে আমি 22,000তকৈ অধিক ভোটত জয়ী হ'ম। আজি 27 তাৰিখ অৰ্থাৎ 4 মেলৈ আৰু 7 দিন বাকী, গতিকে আজিও মই একেষাৰ কথাই কৈছোঁ যে 22,000তকৈ অধিক ভোটত জয় হ'ম। এইখিনি জ্যেষ্ঠ মন্ত্ৰী তথা ভৱানীপুৰ সৰ্বক সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই কোৱা কথা। তেখেতে পুনৰাই কৈছে তেখেতে 22,000 ভোটত জিকিব। কিন্তু প্ৰশ্ন হৈছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই এনেকৈ সামাজিক মাধ্যমত বিশেষ পোষ্ট দি গাদ্দাৰৰ কথা লিখি থাকিব নে তেওঁলোকৰ নামবিলাক ৰাজহুৱা কৰিব? কাৰণ ভৱানীপুৰ সৰ্বক সমষ্টিত যিসকল জ্যেষ্ঠ বিজেপি কৰ্মী, যিসকল পুৰণা বিজেপি কৰ্মী, তেওঁলোকে বিচাৰে এই গাদ্দাৰসকলক সোনকালে চিনাক্ত কৰক, তেওঁলোকক দলীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰক। যিসকল ভৱানীপুৰ সৰ্বক সমষ্টিৰ প্ৰকৃত বিজেপিক ভাল পোৱা ব্যক্তি তেওঁলোকে অনুৰোধ কৰিছে, তেওঁলোকে কৈ আছে সামাজিক মাধ্যমত, হয়তো সেয়া আপোনালোকেও দেখিছে। বেলেগৰ কথা নকওঁ, ব্যক্তিগতভাৱে যদি মই মোৰ মা দেউতাৰ কথা ক'ব যাওঁ, ভৱানীপুৰ সমষ্টিৰ মোৰ মা দেউতাৰ ভোটাৰ হয়। 1996 চনত যেতিয়া বিজেপিয়ে 2,460টা ভোট পাইছিলে বিজেপিৰ প্ৰাৰ্থী বিপুলানন্দ শৰ্মা ডাঙৰীয়াই, তেতিয়াও সেই 2,460টা ভোটত মোৰ মা দেউতাৰ ভোট আছে। তাৰপিছত যেতিয়া উপ নিৰ্বাচন হ'ল 1998 চনত আৰু এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে জিকি গ'ল, তেতিয়া 3,391টা খুব সম্ভৱ ভোট পাইছিলে, তেতিয়াও মোৰ মা দেউতাৰ 2টা ভোট আছে। অৰ্থাৎ মোৰ মা দেউতা বহুত পুৰণি বিজেপি সমৰ্থক হয়। কৰ্মী বুলি নকওঁ, কাৰণ মোৰ মা দেউতা 2জন চাকৰিয়াল হিচাপে তেওঁলোকে ওলাই আহিব নোৱাৰে। কিন্তু আমি সৰুৰ পৰাই জন্মৰ পৰাই দেখিছোঁ আমাৰ গাঁৱত যেতিয়া বিজেপিৰ সভা হয়, মিটিং হয়, তেতিয়া সকলোৱে বিজেপিৰ সভা মিটিং শুনে, সকলোৱে চকু পানী ওলাইছিলে তেতিয়া 1996-98 চনত।
বিজেপিৰ ভাষণ শুনি সকলোৱে কৈছিলে হয় এনেকুৱা এটা দিন হ'ব গৈ আছে, এনেকুৱা এটা সমস্যা আহিব, এইবিলাক সমস্যা আহিব যদিহে আমি বিজেপিক ভোট নিদিওঁ। কিন্তু তাৰপিছতো বিজেপিক ভোট দিয়া নাছিলে। বিজেপিক ভোট দিছিলে মাত্ৰ 2460জন মানুহে ভৱানীপুৰ সমষ্টিত। আৰু সেই সময়ৰে বিজেপিৰ সমৰ্থক হয় মোৰ মা দেউতা। গতিকে সেইটো ফালৰ পৰা আমি ক'ব বিচাৰোঁ, যিসকল পুৰণি বিজেপি কৰ্মী, যিসকলে সঁচাকৈ বিজেপিক ভাল পায়, অন্ততঃ তেওঁলোকৰ স্বাৰ্থত তেওঁলোকৰ কথা ভাবি মাননীয় মন্ত্ৰী তথা জ্যেষ্ঠ নেতা ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই যদিহে তেখেতে চিনাক্ত কৰিব পাৰিছে, এই গাদ্দাৰসকলক সোনকালে ৰাইজৰ আগত ওলাই দিয়ক। আৰু যদি সেইখিনি কৰিবও নোৱাৰে, যদি দলীয় কিবা প্ৰতিবন্ধকতা আছে, বাধ্যবাধকতা আছে, তেন্তে আমি অনুৰোধ কৰিছোঁ ৰাজ্য সভাপতিলৈকে চিঠি লিখি দলীয় অনুশাসনমূলক ব্যৱস্থা লৈ তেওঁলোকে যি দায়িত্বত আছে, সেয়া বুথতেই হওক বা মণ্ডলতেই হওক, নাইবা জিলাতেই হওক, নাইবা কোনোবা হেভিৱেট জ্যেষ্ঠ নেতাই হওক, তেওঁলোকৰ কাৰ্যৰ পৰা অব্যাহতি দিয়াৰ কাৰণে আমি মাননীয় জ্যেষ্ঠ নেতা ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। তেখেতে বিজেপিৰ জ্যেষ্ঠ কৰ্মকৰ্তাসকলৰ কথা ভাবি বা তেখেতক ভালপোৱা যিখিনি অন্তৰৰ পৰা ভাল পায় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক, যিখিনি অন্তৰৰ পৰা ভাল পায় বিজেপি দলটোক, সেইখিনিৰ কথা ভাবি তেখেতে এইখিনি পদক্ষেপ ল'ব বুলি ৰাইজৰ ফালৰ পৰা আমি তেখেতক অনুৰোধ কৰিলোঁ। গতিকে আজি যিখিনি কথা তেওঁৰ বিৰুদ্ধে ওলাই আছে, নিৰ্বাচনৰ 2 দিন আগত, এসপ্তাহ আগত, 15 দিন আগত তেখেতৰ বিৰুদ্ধে যিবিলাক পত্ৰিকা বা লিফলেট ছপা কৰি বিতৰণ কৰা হৈছে, হয়তো সেয়া বহুতে পাইছে বা পোৱা নাই নাজানো, আমি কিন্তু পাইছোঁ, আমাৰ হাতত আছে। ইমানখিনিলৈকে কৰা হৈছে, সেয়া যদি বিৰোধীৰ কাম ঠিকেই আছে, বিৰোধী হিচাপে তেওঁলোকে নিজৰ দায়িত্ব ঠিকেই পালন কৰিছে। যদিহে সেয়া দলৰ ভিতৰত থাকি কোনোবাই কৰিছে, সেয়া অতি গৰ্হিত কাম, নিন্দনীয় কাম। তেনেকৈ চিপৰাং মাৰি যদি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক উভালি পেলাবলৈ চেষ্টা কৰিছে, সেয়া নিন্দনীয় কাম, সেয়া যে গৰ্হিত কাম, সেয়া সচেতন মহলে নিশ্চয়কৈ ক'ব। আৰু এই সকলোবিলাক হয়তো কথা ৰাইজে গম পায়, ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ বিৰুদ্ধে যে ষড়যন্ত্ৰ আছে, হয়তো তেখেতেও গম পালে সেইটো কথা। আৰু গম পাই তেখেতে সামাজিক মাধ্যমত লিখা আৰম্ভ কৰিলে, খণ্ড খণ্ডকৈ লিখা আৰম্ভ কৰিলে। হয়তো বহুত নৰমভাৱেই লিখিছে, বেলেগ কোনোবা নেতা হোৱা হ'লে ইমান নৰমভাৱে সামাজিক মাধ্যমত পোষ্ট নিদিলে হয় বা বেলেগ ব্যৱস্থা গ্ৰহণ কৰিলে হয়। ভৱিষ্যতে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে নাজানো, কিন্তু যিখিনি সমষ্টিৰ প্ৰকৃত বিজেপিক ভাল পোৱা, ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক ভাল পোৱা ব্যক্তি আছে, তেওঁলোকে বিচাৰে অলপ ব্যৱস্থা গ্ৰহণ কৰক সেইসকল চিপৰাং মৰা, সেইসকল গাদ্দাৰৰ বিৰুদ্ধে। তেতিয়া হয়তো দলটো ভৱিষ্যতে আৰু এনেকুৱা ব্যক্তিৰ পৰা, এনেকুৱা মানুহৰ পৰা বাচিব। নহ'লে সন্মুখত যিবিলাক ইলেকশ্যন আছে, সেই নিৰ্বাচনসমূহতো এনেকুৱা চিপৰাং মৰা মানুহে আগস্থান ল'ব, আকৌ একেই কাম কৰিব, ফলত ক্ষতি হ'ব দলটোৰ। গতিকে যিসকল ব্যক্তিয়ে বিজেপি দলক ভাল পায়, বিজেপি দলৰ সন্মান কৰে, সেইসকল ব্যক্তিয়ে বিচাৰে যে এই চিপৰাং মৰা ৰাজনীতি অন্ত পৰক, ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই বিহিত ব্যৱস্থা লওক, তেখেতে আদৰ্শ দেখুৱাই দিয়ক যে চিপৰাং মাৰিলে কি হ'ব পাৰে। 4 মে'ৰ দিনা নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব, আৰু তাৰ পিছদিনাই যাতে এনেকুৱা হ'ব নালাগে। যিখিনিয়ে গাদ্দাৰে, যিখিনি ব্যক্তিয়ে ৰঞ্জিত দাস ডাঙৰীয়াক হৰুৱাবৰ বাবে, পৰাভূত কৰিবৰ বাবে বহুত চেষ্টা কৰিলে, তেওঁলোকে 4 মে'ৰ পিছত আমাৰ ৰঞ্জিত দা বুলি যাতে পিছে পিছে ঘূৰি নুফুৰে, ৰঞ্জিত দাৰ লগত যাতে এখন ফটো উঠি তেওঁলোকে আমাৰ মন্ত্ৰী ৰঞ্জিত দা বুলি সামাজিক মাধ্যমত ফটো নিদিয়ে, সেয়া লক্ষ্য ৰাখিব লাগিব। সেয়া দলে নাইবা দলৰ নেতৃত্বই লক্ষ্য ৰাখিব লাগিব। প্ৰকৃত বিজেপি কৰি থাকক, সেয়া দলে লক্ষ্য ৰাখিব লাগিব।